হেল্ল' ৰাইজসকল, মোৰ প্ৰথমটো ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ চৰাইদেউ, তাৰপিছত যাম আমি নাজিৰা, তাৰপিছত যাম আমি শিৱসাগৰ। মোৰ লগত মোৰ সৈতে 4জন গৈছোঁ আমি, বাকী 3জন হৈছে বাকী 3জন। যিহেতু মোৰ ঘৰৰ পৰা বগীবিল দলং খুব বেছি দূৰ নহয়, সেইকাৰণে আমি সোনকালেই বগীবিল দলং পালোহি। আমি ক'ত ক'ত যাওঁ সকলোৱে আপোনালোকক দেখাই থাকিম, সকলোৱে চাই থাকিব বুলি আশা কৰিলোঁ। আমি এনেকৈ গান শুনি শুনি সকলোৱে গান গুণগুণাই বগীবিল দলং পাৰ হৈ আহিলোঁ। বাকী আপোনালোকে চাই থাকক। আমি আহি একেবাৰে চৰাইদেউ মৈদাম পালোহি। মাজতে ভিডিঅ' কৰিবলৈ নহ'ল, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। আমি এতিয়া পাইছোঁহি লাহেকৈ। এতিয়া আমি লাহেকৈ গাড়ীখন পাৰ্ক কৰি আপোনালোকক দেখাই আছোঁ। এয়া চাওক কি সুন্দৰ পৰিৱেশ। এইপিনে চাওক কিমান মানুহ আছে, এইপিনে আই লাভ চৰাইদেউ লিখা আছে। তো হেল্ল', আমি পাই গ'লো চৰাইদেউ। ইয়াৰ ভিতৰলৈ কেমেৰা আৰু ড্ৰোনটো নিবলৈ এলাও নাই, কিন্তু ফোনটো নিবলৈ এলাও আছে বাৰু। আমি এতিয়া টিকেট কাটি লওঁ। চাওক কাটি লোৱা নেকি? টিকেটটো কাটি ল'লোঁ। এতিয়া ভিতৰলৈ সোমাই যাম আৰু ভাল লাগিছে। টিকেট মানে পাৰ পাৰ্চন 5 বেছি হৈছে, বেছিকৈ লোৱা নাই বাৰু। শিৱসাগৰৰ পৰা 30 কিলোমিটাৰ আঁতৰত থকা চৰাইদেউ 1253 খ্ৰীষ্টাব্দত প্ৰথম আহোম ৰজা চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰিছিলে। আহোমৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ। আৰু এই চৰাইদেউ মৈদামক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত 2024 চনৰ জুলাই মাহত অন্তৰ্ভুক্ত কৰা হ'ল। চৰাইদেউ মৈদামে আহোমৰ 600 বছৰীয়া ৰাজত্বৰ যি ঐতিহ্য, স্বৰ্গদেউসকলৰ সেই ঐতিহ্য দাঙি ধৰিছে। মৈদাম হ'ল আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰ। চৰাইদেউ মৈদাম চাওক আপোনালোকে, পাহাৰ বগোৱা এক্সপিৰিয়েঞ্চ পাব ইয়াত। সেইপিনে পাহাৰ আছে ওচৰতে। এতিয়া পিনে আহি আছোঁ গাইছ, পাহাৰৰ মাজে মাজে মৈদাম। কি ভিউ চাওক, কি ভিউ। মৈদাম ইমান মৈদাম। জীৱনত প্ৰথমবাৰ আহিছোঁ, খুব বেছি ভাল এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব। এইপিনে পাহাৰে পালোহি আৰু এইপিনে মৈদাম। মৈদাম চবফালে অকল মৈদামেই। বাকী আপোনালোকে এইপিনে পাহাৰ চাওক, পাহাৰৰ ভিউ। ৰাস্তাটো ভাল লাগিছে বাৰু দেই। মৈদাম 990। আহোমে পাটকাই পৰ্বত পাৰ হৈ পিনে অসমলৈ আহিছিল বুলি গম পাওঁ, কিন্তু পাটকাই পৰ্বত যে ইয়াতে আছে গম পোৱা নাছিলোঁ, কিন্তু ইয়ালৈ আহি আজি গম পাই গ'লোঁ। আমি এতিয়া পাৰ হৈ আহিছোঁ। ইয়াৰ পৰা পাৰ হৈ আহিছিলে। এখন এতিয়া নাছিলে বাৰু, এখন এতিয়া অলপ দিন হৈছে। এতিয়া আছে, বেছি দিন নহয়। কনষ্ট্ৰাকশ্যনটো এই ৰূপমে লৈছিলে, মই লৈছিলোঁ। মই চাব কণ্ট্ৰেক্টাৰ আছিলোঁ। সকলোবোৰ ঘূৰি চোৱাৰ পিছত আমি চৰাইদেউ মৈদামৰ পৰা যাবলৈ ওলালোঁ। চৰাইদেউ মৈদামৰ পৰা গৈ আমি তলাতল ঘৰ পালোগৈ। তলাতল ঘৰৰ ভিতৰত আমি ভাৱনাবোৰে ৰাতি ৰাতি শুবনি দিয়ে। তলাতল ঘৰৰ পৰা ওলাই পিনে আমি লগে লগে ৰুম এটা ল'লোঁ আৰু ৰুমলৈ গ'লোঁ। গাইছ, ৰুমটো চাওক আপোনালোকে। আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আজিলৈ বাই।